নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ দ্য হৰমুজ ক্ৰাইচিছ 2026ৰ বিষয়ে। মাৰ্চ 2026ত পৃথিৱীত আটাইতকৈ ইম্পৰ্টেণ্ট ৱাটাৰৱে কেনেকৈ এটা ভাঙোনৰ মুখত থিয় দিছে সেই বিষয়ে আমি কথা পাতিম। এতিয়া আমি জানো ক্ৰুড অইলৰ দাম বৰ্তমান অলমষ্ট $110 গৈ পাইছে। বৰ্তমান আজিৰ দিনত যদি চাওঁ সেইটো হৈ আছে $107, $107 হৈ আছে বৰ্তমান। এতিয়া হৰমুজৰ ক্ৰাইচিছটো কেনেকুৱা আৰু হৰমুজ ষ্ট্ৰেইট অফ হৰমুজ কিহৰ কাৰণে ইম্পৰ্টেণ্ট সেই বস্তুটো আমি আজি ইয়ালৈ ডিছকাছ কৰিম। তো যদি আমি জিঅ'গ্ৰাফিকেল লোকেশ্যনটো যদি চাওঁ, হৰমুজটো যদি চাওঁ, হৰমুজৰ ষ্ট্ৰেইট অফ হৰমুজটো এই পৰ্টটো, আৰু ইয়াক কি কৰে গাল্ফ অফ ওমানক গাল্ফ অফ পাৰ্চিয়াৰ লগত কি কৰিছে কানেক্ট কৰিছে। তো এইটো হ'ল আমাৰ ষ্ট্ৰেইট অফ হৰমুজ। ইয়াৰ ওচৰত কি আছে? ইৰাণ আছে। এতিয়া আমি যদি চাওঁ এই গাল্ফটোৰ পৰা যিটো ইয়াৰে নেৰৱেষ্ট পইণ্ট হয় সেইখিনি পইণ্ট মাত্ৰ কিমান কিলোমিটাৰ? 33 কিলোমিটাৰ বহল, মানে উইথটো কিমান হয়? 33 কিলোমিটাৰ। আৰু ইয়াৰে মাজেদি জাহাজ যেতিয়া অহা যোৱা কৰে, ইয়াৰ মাজেদি জাহাজ অহা যোৱা কৰিবৰ কাৰণে তাৰ যিটো লেন আছে, শ্বিপৱেৰ কাৰণে দুটা লেন থাকে। এটা হ'ল এটাৰে জাহাজ আহিব এটা লেনেৰে আৰু এটা লেনেৰে জাহাজ যাব। তো ইয়াৰে যিটো উইথটো আছে, প্ৰত্যেকটা লেনৰ উইথ হ'ল 2 মাইলছ আৰু 2 মাইলছ মানে অলমষ্ট আপোনালোকে ধৰিব পাৰে 3.2 কিলোমিটাৰৰ ওচৰা ওচৰি। তো এটা ৱে তাৰমানে আমি যেনেকুৱা হাইৱে থাকে ডাবল লেনৰ, এটা লেনেৰে গাড়ী যাব এটা লেনেৰে গাড়ী আহিব, ঠিক তেনেকৈ জাহাজবোৰো ইয়াৰে মাজেৰে অহা যোৱা কৰিবৰ কাৰণে তাতে কি কৰা হয়, তাতে লেন থাকে। এটা লেনত কিমান হয়? 3.2 কিলোমিটাৰ্ছ বা 2 মাইলছৰ। এতিয়া এই দুটা লেনৰ মাজত গেপ থাকে, সেইটো থাকে ছেপাৰেশ্যন জ'ন বা বাফাৰ জ'ন বুলি আমি কওঁ। সেইটো থাকে কিমান? 2 মাইলছৰ। ডেট মিনছ আনাডাৰ 3.2 কিলোমিটাৰ আৰু এটা গেপ থাকে। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে এইটো জেগাটো কিমান ঠেক, আৰু ইয়াৰ মাজেদি জাহাজ অহা যোৱা কৰিবৰ কাৰণে বহুত কশ্যন ল'ব লাগে। তো অবিয়াছ কথা, যেতিয়া এই জেগাখিনি যেতিয়া ঠেক হৈ যাব, আমি জানো জাহাজ ইপিনেদি যেতিয়া আহিব, এইটো ছাইডত আহিব, ইফালে খোলা সাগৰ, হয় নাই? চ' ধুনীয়াকৈ বহুত পানী থাকে। কিন্তু এই পইণ্টটোত অহাৰ লগে লগে কি হৈ যায়, এইখিনি জেগাখিনি সৰু হৈ যায়। তো সৰু হৈ যালে ঠেক হৈ যায় আৰু ইয়াৰ মাজেদি জাহাজ যাবলৈ কি হৈ যায়, দিগদাৰ হৈ যায়। এতিয়া এই পইণ্টটোক ষ্ট্ৰেইট অফ হৰমুজক আমাৰ কি বুলি কোৱা হয়? গ্ল'বেল এনাৰ্জি আৰ্টাৰী বুলি কোৱা হয়। গ্ল'বেল এনাৰ্জি আৰ্টাৰী বুলি আমাৰ কোৱা হয়। কিহৰ কাৰণে কোৱা হয়? বিকজ হৰমুজৰ ষ্ট্ৰেইট অফ হৰমুজৰ মাজেদি ডেইলি 20 পৰা 21 মিলিয়ন বেৰেল অফ ক্ৰুড অইল ইয়াৰ মাজেৰে ডেইলি আহে। আৰু ইয়াৰ ইম্পৰ্টেঞ্চ যদি আমি চাব খোজোঁ, যদি পানামা কেনেলত চাওঁ, পানামা কেনেলৰ কম্পেৰিজনত পানামা কেনেলত কিমান আহে? অলমষ্ট 4 মিলিয়ন বেৰেল পাৰ ডে আহে ক্ৰুড অইল। আৰু ইয়াৰ মাজত হৰমুজ ষ্ট্ৰেইট অফ হৰমুজত আৰু ইম্পৰ্টেণ্ট কথা কি হ'ল, যিমান বিশ্বত যিমান তেল লাগে তাৰে 25% অফ অইল ষ্ট্ৰেইট অফ হৰমুজেৰে আহে। চ' এইটো বহুত ইম্পৰ্টেণ্ট কথা। এপাৰ্ট ফ্ৰম ডেট 25% গ্ল'বেল চি ৰুটেৰে যিখিনি তেল আহে সেইখিনি আহিবই। এপাৰ্ট ফ্ৰম ডেট গোটেই বিশ্বত 20% অফ গ্ল'বেল LNG এই ৰাস্তাটোৰে বা এই ৱাটাৰৱেৰে পাৰ হৈ আহে। আৰু মষ্টলি ক'ৰ পৰা আহে? কাটাৰ আৰু UAEৰ পৰাই আহে সেইখিনি। এতিয়া ইয়াতে একচুৱেলি হৈছে কি, সেই বস্তুটো যদি আমি চাওঁ, আপোনালোকে নিশ্চয় গম পায় অপাৰেশ্যন এপিক ফিউৰি চলি আছে। অপাৰেশ্যন এপিক ফিউৰিত কি হৈছে? আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত কি কৰিছে? এটেক কৰিছে। তো সেই এটেকটোৰ কাৰণে বা সেই ৱাৰ এটা চিটুৱেশ্যন হৈ আছে এতিয়া। আৰু সেইটোৰ কাৰণে কি হৈছে, ষ্ট্ৰেইট অফ হৰমুজত যিটো ট্ৰেফিক আছে বা জাহাজ অহা যোৱা যিটো পথ আছে সেইটো কিমান ডাউন হৈ গৈছে? ট্ৰেফিক ইজ ডাউন বাই 95%। চ' 95% জাহাজ তাৰে মাজেৰে আহিব পৰা নাই। ফলত কি হৈ গৈছে, আমাৰ শ্বৰ্টেজ কিছুমান হৈ আছে। সেইটো কথা আমি আগলৈ ডিছকাছ কৰি আছোঁ, কেনেকুৱা কি হৈ আছে শ্বৰ্টেজ। এতিয়া এজ এ ৰেছপন্স টু দিছ এপিক ফিউৰি, ইৰাণে কি কৰিছে, যিবোৰ এগ্ৰেছৰ নেশ্যনছ আছে যেনেকুৱা ইজৰাইল আৰু USA, সিহঁতক বা তেওঁলোকক কি কৰিছে, পথটো বন্ধ কৰি দিছে, ষ্ট্ৰেইট অফ হৰমুজটো বন্ধ কৰি দিছে। এজ এ ৰিজাল্ট অফ ডেট তেওঁলোকৰ জাহাজ ষ্ট্ৰেইট অফ হৰমুজেৰে আহিব পৰা নাই। এতিয়া ষ্ট্ৰেইট অফ হৰমুজলৈকে আপোনালোকে অলৰেডি গম পালে যে বহুত
হেভি এমাউণ্ট অফ অইল তাৰ মাজেৰে ট্ৰেফিক হয় ডেইলি যদি 20 পৰা 21 মিলিয়ন বেৰেল অফ অইল যদি ডেইলি আহিব লাগে ইট ইজ এ হিউজ নাম্বাৰ এতিয়া ইয়াৰ কাৰণে কি হৈছে USA বৰ্তমান এই সংকটৰ পৰা বাচিবলৈ USA কি কৰিছে 30 ডেজ এটা ৱেভাৰ দিছে ইণ্ডিয়াক কিহৰ কাৰণে টু বাই ক্ৰুড অইল ফ্ৰম ৰাছিয়াৰ পৰা তেল কিনিবৰ কাৰণে 30 ডেজৰ কাৰণে আমাক কি দিছে এটা ৰেহাই এটা দিছে এতিয়া ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিব পাৰে কাৰণ মাজতে আপোনালোকে গম পায় USA বহুত চেংচনছ লগাই দিছিলে চ' ডেট ৰাছিয়াৰ পৰা ভাৰতে তেল ল'ব নোৱাৰে এজ এ ৰিজাল্ট অফ ডেট কি হৈছিলে ৰাছিয়াৰ ওপৰত ডিপেণ্ডেঞ্চিটো আমাৰ অকণমান কমাব লগা হৈ গৈছিলে তো তাতে আমি কি হৈছিলে তেল আমি ৰাছিয়াৰ পৰা কমকৈ লোৱা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু এনেকুৱা নহয় যে আমি একেবাৰে তেল ৰাছিয়াৰ পৰা লোৱা বন্ধ কৰি দিছিলোঁ কিন্তু ৰাছিয়াৰ পৰা তেল লোৱা কমি গৈছিলে কিন্তু এতিয়া আমেৰিকা আকৌ কি কৰিছে ভাৰতক এলাউ কৰিছে টু বাই অইল ফ্ৰম ৰাছিয়া এগেইন চ' ডেট গ্ল'বেল মাৰ্কেটত কি হয় অইলৰ ষ্টেবিলিটি হৈ থাকে এতিয়া যদি আমি চাওঁ ইয়াৰে কাৰণে প্ৰব্লেমটো কি হৈছে সেইটো যদি চাওঁ আমি ইয়াতে আমি যদি চাওঁ কুৱেইট ইৰাক এনেকুৱা দেশ বা আমি কাটাৰ যদি চাওঁ চ' এইবোৰ দেশত কি হৈ গৈছে ইয়াতে তেওঁলোকৰ তাতে আবদ্ধ হৈ গৈছে তেলখিনি বাহিৰত ওলাই আহিব পৰা নাই কাৰণ এই ষ্ট্ৰেট অফ হৰমুজটো এতিয়া কি হৈছে ব্লক হৈ আছে যিহেতু এইটো ব্লক হৈ গৈছে ব্লক হোৱাৰ লগে লগে ইয়াৰে পৰা ইৰাণৰ পৰা কাটাৰৰ পৰা কুৱেইটৰ পৰা কাটাৰৰ পৰা যিখিনি তেল আছে সেইখিনি বাহিৰত ওলাই আহিব পৰা নাই ফলত কি হৈছে তেওঁলোকৰ অলমষ্ট 14 মিলিয়ন বেৰেল পাৰ ডে তেল তাতে কি গৈছে ষ্টাক হৈ গৈছে ৰৈ গৈছে কাৰণ তেওঁলোকে বাইপাছ কৰি আহিবৰ কাৰণে এই ষ্ট্ৰেট অফ হৰমুজটো বাইপাছ কৰি আহিবৰ কাৰণে তেওঁলোকৰ একো সুবিধা নাই এতিয়া এই 14 মিলিয়ন বেৰেল পাৰ ডে যিখিনি তেল তাতে মানে ষ্টেগনেণ্ট হৈ গৈছে বা ৰৈ গৈছে সেইখিনি বস্তু পাইপলাইনেৰে আমাৰ চাউদি আৰব বা আমাৰ যদি UAEৰ কথা কওঁ তেওঁলোকে অকল এই তেলখিনি 25%হে ওলাই আনিব পাৰিছে বাকীখিনি তেল এতিয়াও তাতে কি হৈছে আবদ্ধ হৈ আছে এতিয়া ইয়াৰ কাৰণে কি হয় আমি চাওঁ গোটেই যদি গ্ল'বেল ইকনমি চাওঁ গ্ল'বেল ইকনমি চলি আছে কিহৰ ওপৰত তেলৰ ওপৰত এতিয়া ইকনমিৰ ওপৰত কি প্ৰভাৱ পৰিছে আমি যদি সেইটো চাবলৈ যাওঁ আমি ৰিচেণ্টলি দেখা পাইছোঁ মাৰ্চ মাহত তেলৰ দাম ক্ৰুড অইলৰ দাম অলমষ্ট 120 US ডলাৰ পাৰ বেৰেল গুচি গৈছে তাৰমানে এইটো বহুত হাই প্ৰাইচ $120 পাৰ বেৰেল যোৱা মানে বহুত বেছি এতিয়া তাৰ ফলত কি হৈছিলে ইউৰোপত গেছৰ প্ৰাইচ কি হৈ গৈছে ডাবল হৈ গৈছে যিমান গেছ আছে গেছৰ প্ৰাইচটো ডাবল হৈ গৈছে আৰু আমি জানো যিবোৰ ইউৰিয়া আছে যিবোৰ নাইট্ৰজেনাছ ফাৰ্টিলাইজাৰ্ছ হয় যিবোৰ আমি খেতিয়কবোৰে ইউজ কৰে তেওঁলোকৰ খেতি পথাৰত তো ইউৰিয়াটো কি হয় এটা বাই প্ৰডাক্ট অফ পেট্ৰলিয়াম তো যেতিয়া আমাৰ তেল কমকৈ আহিছে বা তেলৰ দাম যেতিয়া বাঢ়ি গৈছে তেলৰ দাম বাঢ়াৰ লগে লগে ইউৰিয়াৰ প্ৰাইচ অলমষ্ট 28% হিচাপত বৃদ্ধি হৈছে এতিয়া ইয়াৰ ফলত কি হৈছে যিহেতু ইউৰিয়া ইজ ভেৰি এচেঞ্চিয়েল ফৰ ফাৰ্মিং খেতিয়কক ইউৰিয়া লাগে চ' এতিয়া ইউৰিয়াৰ যেতিয়া দাম বাঢ়ি গৈছে তো এতিয়া আমি কি দেখিছোঁ গোটেই গ্ল'বেল ফুড ছিকিউৰিটিৰ ওপৰত এটা থ্ৰেট আহি পৰিছে ফৰ দ্য ইয়াৰ 2026 to 27 এতিয়া বাৰু তেলৰ দামটো অকণমান কমিছে বিকজ আমেৰিকাই কি কৰিছে তেল আনিবৰ কাৰণে ভাৰতক কৈছে বা কিছুমান নেশ্যনছে তেনেকৈ তেল কিনি আছে আমেৰিকাই ৱেভাৰ দিয়াৰ পিছত তো এতিয়া অকণমান তেলৰ দামটো কমিছে বাট এতিয়াও আমি যদি চাওঁ পাৰ বেৰেলৰ দাম US ডলাৰ 110 হৈ আছে মানে পাৰ বেৰেল 110 US ডলাৰ হৈ আছে পাৰ বেৰেল এতিয়াও চ' এতিয়াও আমি যদি চাওঁ তেলৰ দাম বহুত বেছি এতিয়া যদি আমি চাওঁ ভাৰতৰ ইকনমিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব চ' ইয়াতে আমি যদি ক'ব যাওঁ এইটো বহুত ইম্পৰ্টেণ্ট কথা হয় আমাৰ ইয়াতে কাৰণ ভাৰতৰ যিটো অইল ইম্পৰ্ট কৰাৰ যিটো ডিপেণ্ডেঞ্চি কাৰণ ভাৰতে আমি বেছিভাগ আমি কি কৰোঁ তেল আমি ইম্পৰ্ট কৰি আনো বেলেগ দেশৰ পৰা আমি লৈ আহোঁ চ' সেইটো যদি আমি চাওঁ আমাৰ কিমান হয় অলমষ্ট 85 to 88% অফ অইল আমি ক্ৰুড অইল কি কৰোঁ ইম্পৰ্ট কৰি আনো বাহিৰৰ দেশৰ পৰা আনো এতিয়া যদি তেলৰ দাম বাঢ়ি যায় তেতিয়াহ'লে আমি যদি ভাৰতৰ এনুৱেল এক্সপেণ্ডিচাৰ যদি চাওঁ তেতিয়া আমাৰ কিমান হৈ আছে 20 বিলিয়ন US ডলাৰ্ছ আমাৰ বেছিকৈ পইচা গৈ আছে বা বেছিকৈ টকা গৈ আছে কাৰণ আমি তেল বেছি দামত কিনিব লগা হৈ আছে এতিয়া আমি যদি চাওঁ এতিয়া ভাৰতৰ যিটো আছে 57 to 60% অফ অইল যিখিনি ক্ৰুড অইল আহে সেইটো আহে কাৰ মাজেৰে
ষ্ট্ৰেইট অফ হৰমছৰ মাজেৰে আহে। তো এতিয়া এইটো বহুত ক্ৰুচিয়েল পইণ্ট। ষ্ট্ৰেইট অফ হৰমছ যদি আবদ্ধ হৈ গৈছে, ষ্ট্ৰেইট অফ হৰমছৰ মাজেৰে যদি জাহাজ আহিব পৰা নাই, কাৰণ আমি জানো যে তেল বা যিখিনি গেছ আছে সেইবোৰ কি হয়, থ্ৰু শ্বিপছ আহে। এতিয়া যদি জাহাজে আহিব পৰা নাই, আমাৰ 57 to 60% অফ অইল যিখিনি আমি ডিপেণ্ডেণ্ট হওঁ সেইখিনি এই ৰাস্তাটোৰে আহে বা এই ৱাটাৰৱেৰে আহে। এতিয়া ভাৰতৰ কাৰণে এটা ভাল খবৰ কি, ইৰাণে ভাৰতৰ যিবোৰ ফ্লেগ লাগি থকা যিবোৰ ভেছেলছ আহিব বা যিবোৰ জাহাজ থাকিব, সেইবোৰ জাহাজ আহিব য'ত ভাৰতৰ নেশ্যনেল ফ্লেগ লাগি থাকিব, সেইবোৰক ফ্ৰী পেছেজ দিয়া কথা কৈছে। তাৰমানে এতিয়া সেই জেগাৰে যেতিয়া ভাৰতৰ জাহাজ আহিব, সেই জাহাজৰ ওপৰত কোনো ধৰণৰ এটেক কৰা নহয়। আৰু লগতে এটা আমাৰ ইণ্ডিয়ান নেভিও এই ষ্ট্ৰেইট অফ হৰমছৰ ওচৰত ষ্টেচন হৈ গৈছে, আৰু তেওঁলোকে যিবোৰ জাহাজ ভাৰতলৈ অহা জাহাজ আছে সেইবোৰক কি কৰিছে, স্কট কৰি লৈ আহিছে। মই যেতিয়া এতিয়া ভিডিঅ'টো বনাই আছোঁ, অলৰেডি আমি খবৰ পাইছোঁ তেনেকৈ অলৰেডি বহুকেইখন জাহাজ ইণ্ডিয়ান নেভি স্কট কৰি লৈ আহিছে, ষ্ট্ৰেইট অফ হৰমছটো পাৰ কৰাই লৈ আহিছে। এতিয়া আমি যদি চাওঁ LPG লকডাউন, এইটো বহুত ইম্পৰ্টেণ্ট এটা ডাঙৰ কথা ইয়াতে হৈ আছে, কাৰণ আমাৰ ঘৰৰ পাকঘৰত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব। ভাৰতৰ 60% অফ যিটো LPG কনজাম্পশ্যন আছে সেইটো ক'ৰ মাজেৰে আহে, ষ্ট্ৰেইট অফ হৰমছৰ মাজেৰে আহে। তো 60% ইজ এ হিউজ নাম্বাৰ আমি যদি ভাৰতৰ কণ্টেক্সত কওঁ। এতিয়া এই বস্তুটো দেখি পিনে গভৰ্ণমেণ্টে কি কৰিছে, ইমাৰ্জেঞ্চি মেজাৰ্ছ লৈ পিনে যিটো ডমেষ্টিক গেছ প্ৰডাকশ্যন আছে তাক কিমান হিচাপত বঢ়াই দিছে, 25% ইনক্ৰিজ কৰি দিছে। তো গভৰ্ণমেণ্টে অলৰেডি মেজাৰ্ছ লোৱা ষ্টাৰ্ট কৰিছে, গভৰ্ণমেণ্টে ডমেষ্টিক প্ৰডাকশ্যন অফ গেছ 25% ইনক্ৰিজ কৰিছে। এতিয়া আপোনালোকে চাগে মাজতে খবৰ শুনিছিলে যে ভাৰতত অকল 18 দিনৰহে ইনভেণ্টৰী আছে, অকল 18 দিনৰহে গেছ ৰিজাৰ্ভ আছে বা ফিউল ৰিজাৰ্ভছ আছে, তাৰপিছত বহুত ৰিস্ক হৈ যাব বা আমাৰ গেছ শেষ হৈ যাব। কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ এইটো এটা উৰা বাতৰি, এনেকুৱা নহয়। কাৰণ ভাৰত চৰকাৰৰ মতে এতিয়াও আমাৰ হাতত 60 to 70 ডেইজৰ এতিয়াও আমাৰ হাতত ৰিজাৰ্ভ আছে। তো সেইটোলৈ একো চিন্তা কৰিব নালাগে। হয়, মাজতে আমাৰ গেছৰ শ্বৰ্টেজ হৈছে বা অইলৰ শ্বৰ্টেজ হৈছিলে, পেট্ৰল হওক ডিজেল হওক তাতে শ্বৰ্টেজ হৈছিলে। সেইটো শ্বৰ্টেজ হোৱাৰ কাৰণটো হৈছে পেনিক বাইং। মানুহবোৰে কি কৰিছিলে, যেতিয়াই খবৰ পালে যে ৱাৰ চলিছে, ষ্ট্ৰেইট অফ হৰমছৰ পৰা যদি জাহাজ আহিব পৰা নাই, তো মানুহবোৰৰ মাজত এটা ভয় সোমাই গ'লে যে তেওঁলোকে আকৌ তেল বা ৰন্ধন গেছ নাপায়। চ' সেইটোৰ কাৰণে তেওঁলোকে কি কৰিলে, পেনিক বাইং কৰিলে। আৰু পেনিক বাইং কৰাতে কি হৈছে, যিখিনি ষ্টকত থাকে তেল বা গেছ যিখিনি আছিলে ৰেডি টু ইউজ, সেইখিনি লগালগ কি হৈ গ'ল, ইউজ আপ হৈ গ'ল। আৰু সেইখিনি বস্তু আকৌ ফিল আপ কৰাতে যিখিনি ট্ৰান্সপৰ্টেশ্যনৰ টাইম লাগে সেইটো কাৰণে টাইম লাগিছে, আৰু মানুহে ভাবিছে কি আমাৰ গেছ শেষ হৈ যাব বা শেষ হৈ গৈছে বা তেল শেষ হৈ গৈছে। কিন্তু সেইটো নহয়, এতিয়াও আমাৰ হাতত 60 to 70 ডেইজৰ ৰিজাৰ্ভ এতিয়াও আছে আমাৰ হাতত। চ' এইটো ভয় খাব লগা একো কথা নহয়। এতিয়া যেতিয়া এই ষ্ট্ৰেইট অফ হৰমছত আমাৰ ব্লকেজ হৈ আছে, যদিও ভাৰতে কি দেখিছে যে আমি এটা ৰাস্তা পাইছোঁ যে আমি জাহাজ আমাৰ তাৰ মাজেৰে লৈ আহিব পাৰিম, আমাৰ যিমানখিনি গুডছ আছে আমি লৈ আহিব পাৰিম, অইল হওক বা LNG হওক বা নেচাৰেল গেছৱে হ'ল, LPGৰ কাৰণে যিবোৰ গেছ লাগে সেইবোৰ যদি লাগে আমি লৈ আহিব পাৰিছোঁ। কিন্তু ভাৰতে অলৰেডি অল্টাৰনেট চোৱা ষ্টাৰ্ট কৰিছে। এতিয়া আমি যদি চাওঁ, ভাৰতে ৰাছিয়াৰ ফালে আকৌ এবাৰ চাইছে। এতিয়া ভাৰতক যিমানখিনি তেল লাগে বা ক্ৰুড অইল লাগে তাৰে 33% ৰাছিয়াৰ পৰা ভাৰতে এতিয়া লৈ আহিছে। 33% মানে অলমষ্ট 2 মিলিয়ন বেৰেল পাৰ ডে। চ' ইমানখিনি তেল অলৰেডি লৈ আহিছে। ভাৰত চৰকাৰ আৰু ৰাছিয়া চৰকাৰৰ মাজত কথা চলি আছে, আৰু আমি গম পোৱা মতে এতিয়ালৈ আমাৰ মাৰ্চ মাহৰ ভিতৰত 33 মিলিয়ন বেৰেলছ তেল আহিবলৈ আছে। তো ভাৰতৰ হাতত আমি যদি চাওঁ, প্ৰপাৰ এমাউণ্ট অফ অইল আমি লৈ আহি আছোঁ, ইম্পৰ্ট কৰি আছোঁ। অকল এটা ৰাস্তাৰেই নহয়, আমি আকৌ ট্ৰাই কৰিছোঁ ৰাছিয়াৰ লগত যেতিয়া আমি কথা পাতি আছোঁ, তো আমি নতুন নতুন চি ৱেজ আমি আকৌ এক্সপ্ল'ৰ কৰিছোঁ। এতিয়া আমি কি চাইছোঁ, নৰ্ডাৰ্ণ চি ৰাউট যিটো আছে, নৰ্ডাৰ্ণ চি ৰাউটটো আমি এতিয়া চাই আছোঁ। লগতে আমি কি কৰিছোঁ, যিটো এটলাণ্টিক অ'শ্যান আছে, এটলাণ্টিক চি ৰাউট আমি সেইটোও এক্সপ্ল'ৰ কৰি আছোঁ। তো এতিয়া এটলাণ্টিক অ'শ্যানেৰে আহিব পাৰে আৰু নৰ্ডাৰ্ণ চি ৰাউটটো আমি এক্সপ্ল'ৰ কৰি আছোঁ। তো এতিয়া যেতিয়া এইটো হৈ আছে, অবভিয়াছলি যেতিয়া ষ্ট্ৰেইট অফ হৰমছৰে এনেকৈ আহিব নোৱাৰে, চ' কি হ'ব, এতিয়া জাহাজবোৰ এনেকৈ দীঘলকৈ ৰাস্তা এটা লৈ আহিব লাগিব এনেকৈ। চ' এতিয়া
অবভিয়াছলি অকণমান সময় বেছি লাগে, কমচে কম আপোনাৰ 20 to 30 days এটা এক্সট্ৰা লাগে, যাৰ কাৰণে কি হয় আমাৰ অকণমান ডিলে হয় আৰু কষ্টটো অকণমান বাঢ়ি যায়। কাৰণ যেতিয়া এনেকৈ এটা লং ডিষ্টেঞ্চ আমি যেতিয়া ল'ম তেতিয়া আমাৰ কষ্ট এনেও বাঢ়িব শ্বৰ্টাৰ ডিষ্টেঞ্চতকৈ। তো এইটো হৈ আছে আমাৰ ৰাছিয়াৰ ওপৰত ডিপেণ্ডেঞ্চি। তো ৰাছিয়া আমি আগৰ পৰাই জানো, ভাৰতক ৰাছিয়া আগৰ পৰাই হেল্প কৰিছে। যেতিয়া USA চেংচন দিছিলে, এইটো বস্তু বৰ মন কৰিব লাগে, USA যেতিয়া চেংচন লগাইছিলে ৰাছিয়ান অইলৰ ওপৰত, ভাৰতে তেতিয়া ৰাছিয়াৰ পৰা তেল যেতিয়া কিনি আছিলে বহুত কম প্ৰাইচত কিনি আছিলে। চ' বথ ইণ্ডিয়া এণ্ড ৰাছিয়া ৱেৰ হেপী। কিন্তু যেতিয়া আমেৰিকাই ৱেভাৰ দিলে ৰাছিয়ান অইলৰ ওপৰত, এতিয়া ৰাছিয়া কি কৰিছে, তেওঁলোকৰ অইলৰ প্ৰাইচটো অকণমান বঢ়াই দিছে। ত' ভাৰতে যিটো আগতে ছাবচিডাইজ ৰেটত অইল পাই আছিলে, ক্ৰুড অইলটো পাই আছিলে, সেইটো বৰ্তমান ভাৰতে নাপায়। ভাৰতে এতিয়া অকণমান হায়াৰ প্ৰাইচ পে' কৰিব লগা হৈছে। তো এতিয়া আমি যদি চাওঁ ছিকিউৰিং দ্য ফিউচাৰৰ কথা যদি আমি ভাবোঁ, তো এনেকুৱা ধৰণৰ ফেইলিয়াৰ নহ'বৰ কাৰণে আমি কি কৰিব লাগিব, আমি আমাৰ যিবোৰ ৱেজ আছে, ছিংগল পইণ্ট ফেইলিয়াৰ নহ'বৰ কাৰণে আমি আমাৰ অইল আনাৰ বস্তুবোৰ কি কৰিব লাগিব, ডাইভাৰ্চিফাই কৰিব লাগিব। আৰু আমাৰ যিবোৰ ষ্ট্ৰেটেজিক ৰিজাৰ্ভ যিবোৰ আছে সেইবোৰ আমাৰ কিমান 60 to 80 ডেজৰ ভিতৰত থাকে। চ' 60 to 80 ডেজৰ আমাৰ ৰিজাৰ্ভ থাকে। তো আমি কি কৰিব লাগিব, এই ৰিজাৰ্ভটো আমি বঢ়াব লাগিব। এতিয়া আমি যদি জাপানৰ নিচিনা কাণ্ট্ৰিত চাওঁ বা ঠিক তেনেকৈ US যদি চাওঁ, তেওঁলোকৰ কি থাকে, তেওঁলোকৰ বহুত বেছি, তেওঁলোকৰ অলমষ্ট 6 months টু লাইক কাৰোবাৰ 200 days থাকে, কাৰোবাৰ 6 months থাকে, কাৰোবাৰ এৰাউণ্ড 1 year থাকে, 1 yearৰো থাকিব পাৰে। চ' আমাৰো কি কৰিব লাগে, আমাৰো ৰিজাৰ্ভটো 60 to 80 ডেজৰ পৰা আমিও এইটো বঢ়াব লাগে। এটলিষ্ট 6 monthsটো ৰিজাৰ্ভ আমি ৰাখিব লাগে। চ' এতিয়া আপোনালোকৰ কাৰণে এটা ডাঙৰ কুৱেশ্যন, কেন ইণ্ডিয়াছ এনাৰ্জি ডিপ্ল'মেচি ছাৰ্ভাইভ দিছ লং টাৰ্ম ব্লকেজ? চ' যিটো ব্লকেড লাগি আছে, এইটো কি আমাৰ ডিপ্ল'মেচিৰে আমি এইটো লং টাইম ছাৰ্ভাইভ কৰিব পাৰিম? আপোনালোকে কি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক বটনটো দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ছ ইন ফিউচাৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব বটনটো টিপি দিব। চ' আজিলৈ এইখিনিয়ে। মই সঞ্জয় কলিতা ভিজন ক্লাছেছৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ।